নমস্কাৰ প্ৰিয় আপোনালোকে চাই আছে টাইম 8ৰ ষ্টুডিঅ'ত মই খৰদ গানৰ লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং নিযুত মইনাৰ ফৰ্ম আনিবলৈ গৈ 13 দিন ধৰি সন্ধান নাই ছাত্ৰী আৰু তাৰ পাছত এতিয়া আৰক্ষীৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে আৰক্ষীয়ে সন্ধানহীন ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু আজিৰ দিনটোত আৰক্ষীৰ চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি বিদ্যাপুৰ আৰক্ষী চকীত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম সূত্ৰধাৰ ছাত্ৰ সন্থাৰ আৰু ছাত্ৰী সন্ধানহীনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি 13 দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী ছাত্ৰী আৰু ছাত্ৰীগৰাকী সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আৰু বিদ্যাপুৰ আৰক্ষীৰ চকী ঘেৰাও সদৌ অসম সূত্ৰধাৰ ছাত্ৰ সন্থাৰ আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এগৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ফৰ্ম আনিবলৈ গৈ নিযুত মইনা আঁচনিৰ যে ফৰ্ম সেই ফৰ্ম আনিবলৈ গৈছিল আৰু তাৰ পাছত এই যুৱতী এই ছাত্ৰীগৰাকী সন্ধানহীন হৈ আছে আৰু তাৰ পাছত এতিয়া আৰক্ষীৰ ওপৰত ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু 13 দিন ধৰি ছাত্ৰীগৰাকী নিখোজ হৈ আছে আৰু আজি পৰ্যন্ত ছাত্ৰীগৰাকীক সন্ধান উলিয়াব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধে আৰু আৰক্ষীৰ ওপৰত ক্ষোভ বুজৰা দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজ তথা অসম সূত্ৰধাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰক্ষী থানা ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো টাইম 8 এক্সক্লুচিভ দৃশ্য আৰক্ষী থানাৰ সন্মুখত সদৌ অসম সূত্ৰধাৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ এগৰাকী ছাত্ৰী নিখোজ হৈ থকাৰ পিছতে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু 13 দিন ধৰি ছাত্ৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীৰ তৰফৰ পৰা যাৰ কাৰণে এতিয়া ক্ষোভত ফাটি পৰিছে সাধাৰণ ৰাইজ তথা এই সদৌ অসম সূত্ৰধাৰ ছাত্ৰ সন্থা আৰু এতিয়া আৰক্ষীক এক প্ৰকাৰ জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সন্মুখত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে থানা ঘেৰাও কৰিছে আৰক্ষী থানা ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সন্মুখত আৰু 13 দিন ধৰি সেই ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিব নোৱাৰাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ সদৌ অসম এই যি সূত্ৰধাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু আৰক্ষীক এক প্ৰকাৰ জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী যুৱতী 13 দিন ধৰি নিখোজ হৈ থকাৰ পিছতো আজি পৰ্যন্ত এই যুৱতীগৰাকীক সম্ভেদ উলিয়াব পৰা নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে নিযুত মইনা আঁচনিৰ ফৰ্ম আনিবলৈ বিদ্যালয়লৈ গৈছিলে যুৱতীগৰাকী আৰু তাৰ ছাত্ৰীগৰাকী আৰু তাৰ পাছৰ পৰা এই ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিলে ছাত্ৰীগৰাকীৰ সন্ধানহীন হৈ থকাৰ কিন্তু তাৰ পাছতো ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা নাই আজি পৰ্যন্ত ছাত্ৰীগৰাকী কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰাত ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীক এক প্ৰকাৰ জবাবদিহি কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনসমূহে আৰু এতিয়া আৰক্ষীক জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে ক্ষোভত ফাটি পৰিছে প্ৰতিগৰাকী ৰাইজ আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্য পুনৰ এক আৰক্ষী থানা ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ আৰক্ষী থানা ঘেৰাও কৰিছে বিদ্যাপুৰ বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সদৌ অসম সূত্ৰধাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিহেতু এগৰাকী ছাত্ৰী 13 দিন ধৰি নিখোজ হৈ আছে নিযুত মইনা আঁচনিৰ ফৰ্ম আনিবলৈ যোৱাৰ পৰা ছাত্ৰীগৰাকী নিখোজ হৈ আছে আৰু নিখোজ হোৱাৰ পিছত আৰক্ষীৰ কাষ চাপিছিলে ভুক্তভোগী পৰিয়ালটো আৰক্ষীৰ কাষ চাপাৰ পিছত কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰাৰ অভিযোগ
উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু তাৰ পাছত ক্ষোভত ফাটি পৰিছে প্ৰত্যেকগৰাকী জনতা আৰু এক প্ৰকাৰ আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংক দেখুৱাই আছো আপোনালোকক, বিদ্যাপুৰৰ দৃশ্যাংক আমি এম্বিয়েন্সৰ মাধ্যমত দৃশ্যাংক দেখুৱাইছো। আমাৰ কথাটো হ'ল ছোৱালীজনী যদি কোনোবা মানুহৰ লগত গৈছে সেইটো কওক, গৈছে ক'ব লগা নাই। আমাক ছোৱালীটোৰ সুমূত্ৰ লাগে যে ছোৱালীজনী ভালে আছে, এইটো আপুনি কওক। এতিয়া কওক, আপুনি এতিয়া কওক ছোৱালীজনী ক'ত আছে তেতিয়াহ'লে অসম পুলিচ অসম পুলিচ মুৰ্দাবাদ, অসম পুলিচ অসম পুলিচ ছোৱালী এজনী হেৰাইছে, আপোনালোকে সুমূত্ৰ ল'ব পৰা নাই, আপুনি কৈ আছে দিলে নহয়, সেইটো হয় আপোনালোকে স্মাৰ্ট পুলিচ। আজি 12 দিন হ'ল, 13 দিন হ'ল, 13 দিনতো ধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে, কোনো ধৰণৰ সংমুক্ত উলিয়াব নোৱাৰিলে। অসম আৰক্ষীক এক উন্নত মানে আৰক্ষী বিষয়া কয়, আৰক্ষী বুলি কয়। সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে। তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো। আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলো, অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে, অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংমুক্ত উলিয়াব নোৱাৰিলে। এয়া এটা লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা। এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰো। আমি স্মাৰ্ট কৈ থাকিলে নহব, আচল গুৰিত স্মাৰ্ট কৰিব লাগিব। যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ, আজিলৈকে সংমুক্ত উলিয়াব নোৱাৰিলে, তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে। আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়া যাতে উদ্ধাৰ কৰিবলৈ সংমুক্ত উলিয়ায়। আজিকালি কি নাই স্মাৰ্ট যুগ, স্মাৰ্ট যুগত যদি স্মাৰ্টে কাম কৰিব নোৱাৰে, এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰে নেকি? কাম নহয়, এইবিলাক ঘৰত বহি থাকে, তদন্ত কৰিবলৈ নাযায়। যেদিনা অভিযোগ দিলো, অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 8-10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায়। এনেকুৱা আৰক্ষী বিষয়া। গতিকে এই আৰক্ষী বিষয়াজনক আমি ইমিডিয়েট ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে আৰু যি আমাৰ 24 ঘণ্টাৰ ভিতৰত আমাক উলিয়াই দিব লাগিব। অন্যথা কিন্তু আমি এইবাৰ বঙাইগাঁও SP অফিচ ঘেৰাও কৰিম। আজি 12 দিন হ'ল, 13 দিন হ'ল, 13 দিনতো ধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে, কোনো ধৰণৰ সংমুক্ত উলিয়াব নোৱাৰিলে। অসম আৰক্ষীক এক উন্নত মানে আৰক্ষী বিষয়া কয়, আৰক্ষী বুলি কয়। সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে। তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো। আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলো, অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে, অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংমুক্ত উলিয়াব নোৱাৰিলে। এয়া এটা লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা। এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰো। আমি স্মাৰ্ট কৈ থাকিলে নহব, আচল গুৰিত স্মাৰ্ট কৰিব লাগিব। যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ, আজিলৈকে সংমুক্ত উলিয়াব নোৱাৰিলে, তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে। আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়া যাতে উদ্ধাৰ কৰিবলৈ সংমুক্ত উলিয়ায়। আজিকালি কি নাই স্মাৰ্ট যুগ, স্মাৰ্ট যুগত যদি স্মাৰ্টে কাম কৰিব নোৱাৰে, এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰে নেকি? কাম নহয়, এইবিলাক ঘৰত বহি থাকে, তদন্ত কৰিবলৈ নাযায়। যেদিনা অভিযোগ দিলো, অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 8-10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায়। এনেকুৱা আৰক্ষী বিষয়া। গতিকে এই আৰক্ষী বিষয়াজনক আমি ইমিডিয়েট ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে আৰু যি আমাৰ 24 ঘণ্টাৰ ভিতৰত আমাক উলিয়াই দিব লাগিব। অন্যথা কিন্তু আমি এইবাৰ বঙাইগাঁও SP অফিচ ঘেৰাও কৰিম।